আপোনালোকে দেখিছে যে আমাৰ প্ৰথম মিটিং আজি আমাৰ সাংসদ ৰঘুৰাম নাৰ্জাৰী ডাঙৰীয়া, আমাৰ ইএম ডক্টৰ নীলোৎ চৰকাৰী ডাঙৰীয়া, MLA ভূপেন বড়ো ডাঙৰীয়া, আমি চবে আহিছোঁ। আৰু বিশ্বনাথ ডিষ্ট্ৰিক্ট আমাৰ ৰাজনৈতিকভাৱে নতুন ডিষ্ট্ৰিক্ট পলিটিকেলি, আৰু ডিষ্ট্ৰিক্টখনে বহুত ভালকৈ কাম কৰি আছে। আৰু ঐতিহাসিক এটা কাম হ'বলৈ গৈ আছে। প্ৰথমবাৰ কাউন্সিলত ভোট দিব, ইয়াৰ আগত MLA MP পঞ্চায়ত ভোট দিয়া আছিলে। চ' বড়ো জনগোষ্ঠীৰ যিটো আশা আকাংক্ষা, এটা দীঘলীয়া এটা সংগ্ৰাম যে এটা ৰাজনৈতিক অধিকাৰক লৈ পেলাই এইটো আজি এটা বাস্তৱত এটা ৰূপ ধৰিছে। আৰু এই অঞ্চলৰ আমাৰ লোকসকলে বহুত বছৰৰ পৰাই ফৰেষ্ট ৰাইট এক্টৰ কাৰণে আন্দোলন কৰি আছিলে। আজি ফৰেষ্ট ৰাইট এক্টৰ আণ্ডাৰত ভূমিৰ এণ্টাইটেলমেণ্ট পাবলৈ সক্ষম হৈছে। আৰু ইয়াৰ পৰৱৰ্তী সময়ত এতিয়া কাউন্সিলত তেখেতসকলে প্ৰথম ভোট দিব। আৰু তেখেতসকলে বা আমি যিটো বিচাৰিছিলোঁ যে বড়োসকলৰ আত্মনিয়ন্ত্ৰণৰ কথা, নিজৰ ভাষা সংস্কৃতি অস্তিত্বলৈ জীয়াই থকাৰ কথা, এইটো আজি বাস্তৱত ৰূপ ধৰিছে। মই বিশ্বনাথ অঞ্চলৰ পৰা দীঘলীয়া সংগ্ৰামত যিসকল শ্বহীদ হৈছে, মই তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ, তেখেতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু জনগোষ্ঠীটোৰ ভাষা সংস্কৃতি জীয়াই ৰখাৰ কাৰণে যোৱা 50-60 বছৰত যিসকলে কণ্ট্ৰিবিউশ্যন দিলে, কাম কৰিলে, অৱদান দিলে, সেই সকলৰ প্ৰতিও মই ধন্যবাদ জনাইছোঁ। আজি মই প্ৰায় 4 কোটি টকাৰ বিভিন্ন আঁচনিৰ কথা ইয়াতে উল্লেখ কৰিছোঁ। বিশ্বনাথ জিলাখনত আমি 6 কোটি টকাৰ বিভিন্ন আঁচনি ল'বলৈ ঠিক কৰিছোঁ প্ৰথম আৰম্ভণি হিচাপে। আৰু ইয়াত আমাৰ বাথৌ মন্দিৰ আছে, ক্লাব ঘৰ আছে, স্কুল আছে, বিভিন্ন আঁচনিবিলাক আছে। এই আঁচনিবিলাক পৰৱৰ্তী সময়ত ৰূপায়ণ কৰা হ'ব। আৰু মই সকলোকে ধন্যবাদ জনাইছোঁ যে প্ৰথমতে সকলো আহি পেলাই উপস্থিত হৈছে। আৰু আজিৰ সভাখন খুব ভালকৈ হোৱাৰ লগতে চবেই এটা উৎফুল্লিত হৈছে যে প্ৰথমবাৰ ভোট দিবলৈ পাম। আৰু মই আশা ৰাখিছোঁ, যিহেতু আমি দীঘলীয়া সময় সমাজৰ লগত আছোঁ, জাতিৰ লগত আছোঁ, আমাৰ সেইসকলে আজি প্ৰাৰ্থী হৈছে, তো তেখেতসকলে নিশ্চয় আমাৰ কেণ্ডিডেট ডক্টৰ নীলোৎ চৰকাৰীকে। ছাৰ, বিজেপি যে আপোনালোকক ঠগিলে বুলি এটা প্ৰচাৰ চলি আছে যে তেওঁলোকে এতিয়া 40টা ছিটতে খেলিব, আপোনালোকৰ একো অসুবিধা নহ'বনে? চাওক, একো অসুবিধা নহয়। বিজেপি সৰ্বভাৰতীয় দল, গতিকে আন্দামান নিকোবৰৰ পৰা লাক্ষাদ্বীপৰ পৰা বড়োলেণ্ডলৈকে চবতো নিৰ্বাচন খেলিব পাৰে। আৰু নিৰ্বাচন খেলাটোতো বেয়া পোৱা কথা নহয়, তেখেতসকলে খেলিও আমিও খেলিম। কিমান ছিট পাম বুলি ভাবিছে? চাওক, মই কেতিয়াও আগৰ নিৰ্বাচনত বহুত বছৰ হোৱা নাই ৰাজনীতি কৰা, কিন্তু মই ইলেকশ্যনৰ আগত আসন নকওঁ। কিন্তু আজি যিটো পৰিৱেশ, বড়োলেণ্ডৰ ৰাইজে 50টা বছৰৰ ভিতৰত প্ৰথম 5টা বছৰত শান্তি পাইছে, নিৰাপত্তা পাইছে, ভাল পৰিৱেশ ঘূৰি আহিছে, সমন্বয় ঘূৰি আহিছে। এই গোটেই পৰিৱেশটো চাই পেলাই আমিয়ে ছিংগল লাৰ্জেষ্ট পাৰ্টি হ'ম, সেইটো আজি নিশ্চিত। আৰু মই যিহেতু এই কামটো কৰিছোঁ, মোৰ বিশ্বাস আছে ৰাইজৰ ওপৰত। এই অঞ্চলটো ছাৰ বহুত পিছপৰা, আৰু আপুনি ধৰক বিগত 5 বছৰ গ'ল, এতিয়া এই আগন্তুক 5 বছৰ যদি আপোনালোকে পুনৰ নিৰ্বাচিত হয়, তেতিয়াহ'লে ছাৰ কেনেকুৱা ধৰণৰ কাম উন্নয়ন? আমাৰ চৰকাৰটোহে 5 বছৰ হৈছে, এই গাঁওবিলাক অন্তৰ্ভুক্তি হোৱাটো মাত্ৰ 1 বছৰ হৈছে। গতিকে 1 বছৰত কিছুমান কাম হাতত লৈছোঁ। আৰু 5 বছৰত যিবিলাক আন্তঃগাঁথনি দৰকাৰ আছে, এই আন্তঃগাঁথনিবিলাক কমচে কম 70-80% কৰিব পাৰিম বুলি আশা কৰিছোঁ। কাৰণ 4 বছৰত বড়োলেণ্ডত আমাৰ চৰকাৰ অহাৰ পিছত 1600 কিলোমিটাৰ ৰাস্তা বনোৱা হৈ গ'ল, প্ৰায় 1800 স্কুল ঠিক কৰা হৈ গ'ল। তেনেকৈ কৰি প্ৰায় 3,23,000 পৰিয়ালৰ মাটি বাৰীৰ সমস্যা সমাধান হৈ গ'ল। চ' তেনেকৈ কৰি পেলাই আমি যদি এটা ডেটা চোৱা যায় যে এই অঞ্চলটো যিহেতু এটা সৰু অঞ্চল, এই অঞ্চলৰ কামটো কৰিবলৈ অহা 5 বছৰত প্ৰায় 80% কাম কমপ্লিট হ'ব, সেইটো মই আশা ৰাখিছোঁ। বিটিআৰ অন্তৰ্ভুক্ত হোৱাৰ পিছত নিকটৱৰ্তী বেলগুৰি গাঁৱৰ 300 ভোটাৰ, তেওঁলোকে ইয়াত ভোটাধিকাৰত তেওঁলোকৰ নাম নাই, তেওঁলোকৰ কি হ'ব? আপোনাৰ নতুনে তেনেকুৱা বহুত হয়, কাৰোবাৰ নাম ৰৈ যাব, কাৰোবাৰ নাম সোমাই যাব, নতুন সময়ত তেনেকুৱা হৈ থাকে। চ' লাহে লাহে এইবিলাক চব ঠিক হৈ যাব, এটা সময় লাগিব। গতিকে ইয়াত অফিচাৰসকলে এই প্ৰক্ৰিয়াবিলাক নতুন পাইছে। গাঁৱটো ক'ৰবাত ছাবমিট কৰা হৈছে, গুৱাহাটীত ইয়াৰ লিষ্টটো পঠোৱা হৈছে, গতিকে অলপ চলপ সমস্যা থাকিব। 5 বছৰটো অন্তৰ্ভুক্তি হোৱাই নাই, অন্তৰ্ভুক্তি হোৱাই পঞ্চায়তত এই মানুহবিলাকে এনেও বহুতে ভোট দিব পৰা নাছিলে। কাৰণটো হৈছে কি, এইখিনি ফৰেষ্ট অঞ্চল আছিলে। যেতিয়া ফৰেষ্ট অঞ্চল বুলি পেলাই
শোণিতপুৰ ডিষ্ট্ৰিক্টত এনেকুৱা এটা সংখ্যা আছিলে যিবিলাকে ষ্টেট থাকিলেও তেখেতসকলে ষ্টেটলেছ চিটিজেনৰ নিচিনা আছিলে। মানুহবিলাকতো খিলঞ্জীয়া হয়, ট্ৰাইবেলে হয়, কিন্তু তেখেতসকলে পঞ্চায়তত ভোট দিবলৈ নাপায়, পঞ্চায়তৰ সুবিধাবিলাক নাপায়, ইয়াত যিখিনি পঞ্চায়তত ঘৰ আহে কিবা আহে এইবিলাক নাপায়, তেনেকুৱা আছিলে। গতিকে আজি ফৰেষ্ট ৰাইট এক্টটো পোৱাৰ লগে লগে আৰু BTRত অন্তৰ্ভুক্তি হোৱাৰ লগে লগে এই সুবিধাবিলাক তেখেতসকলে পাব। দুদিন পূৰ্বে হাগ্ৰামৰ মহিলাই ইয়াৰ পৰা 1-2 কিলোমিটাৰ আগত এখন সভা কৰিছিল। তেখেতে কৈছে যে UPLS বা 5 বছৰ থাকি আশ্ৰয় লৈ পেলাই আমাৰ ইমান বেয়া দিন অহা নাই যে ফাঁকি কৰি ৰাজনীতি কৰিব লাগে। 17 বছৰত তেখেতে ৰাজনীতি কৰি এই যোৱা 5টা বছৰত একদিনো এছেম্বলিতে নাহিল, এদিন অহা নাই এছেম্বলি। 14টা এছেম্বলি হৈছে, 5 বছৰত ইলেকশ্যন জিকি এছেম্বলিতে আহিবলৈ সাহস নকৰিলে UPPLক মোকাবিলা কৰিবলৈ। আপুনি এজন MLA হয়, যদি 5 বছৰ এছেম্বলিত নাযায়, এজন লোকসভাৰ সাংসদ হয় যদি 5 বছৰ পাৰ্লিয়ামেণ্টত নাযায়, আপোনাক কি ৰাজনীতি নেতা বুলি কমাবে? তেওঁলোকে আৰু এটা কথা কৈছিলে ছাৰ, শ্বহীদসকলক লৈ পেলাই বোলে